মুকলিয়া গৈ আকৌ এইফালে সোমাব লাগিব অসমৰ সেইখনেই শ্ৰীলংকা মাজুলী আৰু কি কি এফালে আমাৰ নাৱৰীয়া আমাৰ ঈশ্বৰ ভালকে লৈ যাওঁ বঢ়িয়া 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 লাগিছে ন বাপৰে বাপ কোন ঘাটে চপাবি না এদিন বাম নেকি বাম নহয় বাম নহয় পানী আকৌ এনেকে ঘূৰিব খেলাই আছে যে ভণ্টি ভাল লাগিছে ন নাওত উঠি ভাল লাগিছে ইমান সুন্দৰ লাগিছে এই আমাৰ বাপে ইয়াত হাঁহি আছে আমাক দেখি হাঁহি একদম হাঁহি বিৰিঙাই ভাল লাগিছে মজা 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 লাগিছে হে প্ৰভু আজি আজি কি তাৰিখ তাৰিখটো কিনো আজি আজি 16 তাৰিখ আমাৰ এই অসমৰ শ্ৰীলংকাখনত আমি 16 জুলাইত ইয়াত পৰিভ্ৰমণ কৰিছো এয়া পানী চাৰিওফালে পানী এফালে আমি মাজুলী হৈ গৈছো মাজুলী দ্বীপ হৈ গৈছো আমি এতিয়া লখিমপুৰ এইফালে এইফালে আমাৰ এয়া মাইসকলে এতিয়া আহি আছে এইফালে আমি দেখি আছো বাৰু কৃষ্ণ আমাৰ ওচৰে ওচৰে আহি আছে দেই কৃষ্ণ কৃষ্ণ এই ঘাটে চপাই দিলো নাও বাহ হে প্ৰভু আজি একদম ৰিয়েল শ্ৰীকৃষ্ণক দেখিছো মাছ সাগৰত নৌকা মেলি দিলো হয় এই দেহাৰ ভৰসা নাই আৰু কি কি নাই আছে কাইলৈ নাই আৰু কি কি নাই তললৈ ডুবি ডুবি যায় সেইটোৰ কাৰণে আমি নাৱত আহিছো সঁচা ভাল লাগিছে না ভাল লাগিছে ভাল লাগিছে এই বিনন্দীয়া দৃশ্যবিলাক অলপ দেখুৱাই দিয়া হয় হয় মই দেখুৱাই দি আছো ৰাইজে চাব এয়া আমাৰ এইবোৰ বিনন্দীয়া দৃশ্য দেই শ্ৰীকৃষ্ণ অৰ্জুন হৈ আমি আহিছো ঈশ্বৰৰ কৃপাত এয়া আমাৰ মাইসকলে আহিছে আমাৰ পানীৰ ওপৰেদি উৰি উৰি আহিছে দ্বিতীয়খন ফেৰী আমাৰ এই 2 নম্বৰ লগাই দিব এখন প্ৰথমখন নিমাতী ঘাটৰ ফেৰী হয় 2 নম্বৰ লগাই দিব 2 নম্বৰ লাগি আছে ইয়াত ন এইফালে সোমাই দিব এইফালে সোমাই দিব নিমাতী ঘাট ঘাটৰ নাম কি আছিলে নিমাতী ঘাট মাটি ঘাট আৰু আজিকালি নতুনকে দিছে হিমন্ত বিশ্ব শৰ্মাই কি কি দিছে ঘাটটোৰ নাম দিছে পূৰ্ণিমা ঘাট পূৰ্ণিমা ঘাট আৰু অমাৱস্যা কি আজি দেখিছো নতুন এটা পৰিৱেশ একদম সুন্দৰ পৰিৱেশ এয়া আমাৰ লাগেছো আপক এই অলপ পদস্খলিত কৰিছে হেৰিয়ে আমাৰ দেহাই পূৰ্ণিমা দেহাই কৃষ্ণ তাৰপিছতে আমাৰ চুমু ভণ্টি আহি আছে তাই বৰ লাজ কৰিছে কৃষ্ণ বুলি কৈছে বহুত লাজ কৰিছে তাৰপিছত আমাৰ এই সৰু ভণ্টি আহি এইজনী মোনা এটা লৈ ভিতৰত সোমাইছে লাজে অপমানে মায়ে আহি আছে নিমাতী ঘাটৰ পৰা আমি এতিয়া বৰ্তমান পাহাৰ অভিমুখে উঠিছো পাহাৰত উঠিছো কৃষ্ণ 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 এই আমাৰ গৃহস্থ বাপ কৃষ্ণ আমি কি কৰিম কৃষ্ণ এইটো শ্ৰীলংকাত শ্ৰীৰামচন্দ্ৰৰ সেতুৰ ওপৰত আমি গৈ আছো ধুনীয়া ধুনীয়া জলকীয়া এই জলকীয়াবিলাক খালে খং উঠিব নেকি জ্বলিব বাপ কৃষ্ণ আমি এৰিছো দেই এৰিছো কৃষ্ণ কৃষ্ণই কৃপা কৰক আশা কৰিছে কৃষ্ণ
ini isi odlu saya di mana koi mana ini sekali asli jadi asli ini saja masa ini baru lagi dah sabari boleh deh. মনত পৰিছুংগে আরে ডিঙরা নদীতে ডিঙরা বাঁধিলো ডিঙরা নদীতে ডিঙরা বাঁধিলো পাঁচই ঘাটতে পাই পাঁচই ঘাটতে পাই মঠখুর বর গয়া শ্রীলঙ্কা মঠখুর বর গয়া শ্রীলঙ্কা ইমানো মধুর বচনে লিখা ইমানো মধুর বচনে লিখা ও পাঞ্চয় ঘাটে সপাই দিয়ানা হৌৱা শ্ৰীলংকাৰ এটা দ্বীপ সোণালী জেগা আমি এৰি থৈ আহিছো এ আমাৰ নাট পৰিচালক আৰু সংগীত শিল্পী হয় নমস্কাৰ এয়া বহুত দূৰৰ পৰা আহিছে আমাৰ নিশ্চয় চিনাকি মাননীয় প্ৰবীণ বৰদলৈ বাপদেৱ আৰু ইফালে কণমানিহঁতে গৈ আছে এখেতে প্ৰশিক্ষণ সম্পূৰ্ণ দি আছে গতিকে সকলোকে নমস্কাৰ জনাইছো আৰু পিছফালৰ পৰা মই কেমেৰাটো লৈ গৈছো আৰু এই আগে আগে আমাৰ সন্মানীয় জ্যেষ্ঠসকলে গৈ আছে মোৰ পাছতো আছে এইফালে আমাৰ যুৱক যুৱতী মৰমৰ মাই আই মাতৃ হল ইয়াত আহি আছে ইয়াৰ লংকাতে থাকে যে অসমৰ লংকা ক'ত আছে এই ভিডিঅ'খিনি আপোনালোকে চালে গম পাব লংকাখন কেনেকুৱা পৰিস্থিতি কেনেকুৱা পৰিৱেশ সেইখিনি আপোনালোকে ভালকে চাব অসমৰ শ্ৰীলংকা কোনো দেখা নাই কতো দেখা নাই ময়ো দেখা নাছিলো যেহেতু এই পৈদত আছে সাগৰ দেখিছা দেখা নাই ময়ো দেখা নাই ঠিক তেনেকৈ তেনেধৰণেৰে এতিয়া শ্ৰীলংকাখন আমিও দেখা নাছিলো এতিয়া অসমৰ কোনখিনিত আছে
কোনখিনিত শ্ৰীলংকা অৱস্থিত মই আপোনালোকক দেখাই আছিলো। এই শ্ৰীলংকাখন কেনে লাগিছে আপোনালোকে কমেণ্টত জনাব আৰু মোক নিজৰে বন্ধু বান্ধৱ বুলি মোৰ চেনেলটো আগবঢ়াই নিব বুলি সকলোকে আশা কৰিছো। এইবোৰ দেখিছে ঘৰ শ্ৰীলংকাৰ ঘৰ শ্ৰীলংকাৰ ঘৰ শ্ৰীলংকাৰ বাসিন্দা হয় হয় আমাৰে মানুহৰ আমাৰে মানুহ বেলেগ ধৰ্মীয় বিভীষণৰ গুণ আছে সকলোৱে। বহুত দিনৰ মূৰত আহিছো। এয়া আমি ভাগ্যৱান বুলি ধৰি লৈছো। আমি এইখন ঠাই দেখা নাছিলো। এয়া সুন্দৰ পৰিৱেশ, নান্দনিক দৃশ্য আমি দেখি পাইছো। হয়, এয়া সকলো ফালে বিলৰ বিল ইমান সুন্দৰ হয়নে? বিনন্দীয়া দৃশ্য শ্ৰীলংকাৰ ঘৰ চাওক আপোনালোকে। হয় 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 চাওক চাওক অসমৰ সকলো আমাৰ যুৱক যুৱতীয়ে চাব শ্ৰীলংকাৰ ঘৰ। হয় হয় দেখিছে এয়া আমাৰ অসমৰ লেখীয়াই ঘৰ। হয় হয় এই শ্ৰীলংকাৰ এই মানুহজনে ব্যক্তি এজনে আমাক চিনাকি দিব বিচৰা নাই, কিবা তাৎপৰ্যত থাকিব পাৰে নেকি বাৰু? তেওঁলোকৰ লেংগুৱেজটো নিমিলিব পাৰে। হয় লেংগুৱেজ নিমিলিব পাৰে, ক'বতো নোৱাৰি। হয় তথাপিও আমাৰ লগততো একেই লেংগুৱেজতে পাতি আছে। হয় হয় অসমৰ পৰা আহিছিল নেকি মোৰ এটা অনুমান শ্ৰীলংকাত এটা সময়। হ'ব ঠিক আছে ধন্যবাদ। ভাল লাগিলে আমাৰ ভাল পালো। ঠিক আছে আজিলৈ এই ভিডিঅ'টো সামৰিব লৈছো। কৃষ্ণ কৃষ্ণ।